নমস্কাৰ সকলোকে মোৰ এডুকেশ্যন ৰিলেটেড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ পঞ্চম ষান্মাসিক 2025ৰ পালি প্ৰাকৃত অধ্যয়নৰ যিখন এছাইনমেণ্ট, সেই এছাইনমেণ্টখনৰ প্ৰশ্নসমূহ আপোনালোকক প্ৰথমতে দেখাই দিছোঁ। তাৰপিছত মই আপোনালোকক এনচাৰসমূহ আগবঢ়াই দিম। প্ৰশ্ন 1ত ক, খ, গকে 3টা কুৱেশ্যন দিয়া আছে। প্ৰতিটো কুৱেশ্যনতে 10 মাৰ্কছকৈ আছে। প্ৰশ্ন 2ত ক নম্বৰ এটা দিয়া আছে, ইয়াতো 10 মাৰ্কছ আছে। আৰু প্ৰশ্ন 3টো এটা কুৱেশ্যন আছে, তাতো 10 নম্বৰ আছে। প্ৰতিটো এনচাৰতেই আপোনালোকে 200 পৰা 250 ৱৰ্ডৰ ভিতৰত এনচাৰসমূহ শেষ কৰিব লাগিব। মই এতিয়া আগবঢ়াই দিছোঁ প্ৰশ্ন 1ৰ কত থকা কুৱেশ্যনটো। প্ৰাকৃত ভাষাৰ ব্যঞ্জনধ্বনিসমূহ পৰিচয় দাঙি ধৰি ইয়াৰ পৰিৱৰ্তনৰ ধাৰাসমূহৰ বিষয়ে আলোকপাত কৰক। ইয়াৰ এনচাৰসমূহ আপোনালোকক আগবঢ়াই দিছোঁ। পেজ 1-2কে মই নাম্বাৰিং কৰি গৈছোঁ। আপোনালোকৰ এনচাৰসমূহ লিখিবলৈ সুবিধা হ'ব। আপোনালোকে এনেকৈ নাম্বাৰিং কৰি যাব। ইয়াৰ এনচাৰ হৈছে এইটো। আখৰসমূহ ইমান ভাল হোৱা নাই, যিহেতু বহুত স্পীড লিখিছোঁ, টাইমৰ অভাৱ। পেজ নাম্বাৰ 2, পেজ 3, পেজ 4, পেজ 5, পেজ 5তে প্ৰথম কুৱেশ্যনটো এনচাৰ সমাপ্ত হৈছে। খ নম্বৰ কুৱেশ্যন, ত্ৰিপিটক আৰু ত্ৰিপিটকৰ অন্তৰ্গত সাহিত্যৰাজিৰ এটি পৰিচয়মূলক টোকা লিখক। পেজ 6, এনচাৰ। পেজ 7, পেজ 8, পেজ 9, পেজ 10, পেজ 10তে খ নম্বৰ এনচাৰ সমাপ্ত হৈছে। প্ৰশ্ন 1ৰ গ নম্বৰ কুৱেশ্যন, দুত কাব্য হিচাপে খন্তেক ৰাসক বিচাৰ কৰক। এইটো পেজ 11ৰ পৰা ষ্টাৰ্ট হৈছে। পেজ 12, পেজ 13, পেজ 14, পেজ 15, পেজ 16, প্ৰশ্ন 3, কৰ্পূৰ মঞ্জৰী কাহিনী আৰু কাহিনী উৎস লিখি তাৰ চৰিত্ৰ চিত্ৰণ সম্পৰ্কে আলোচনা কৰক। পেজ 17, পেজ 18, পেজ 19, পেজ 20। আৰু ইয়াতে এই এছাইনমেণ্টখনৰ এনচাৰসমূহ সমাপ্ত হৈছে। প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।